আমাৰ পৰম পবিত্ৰ প্ৰভু যীশু খ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয়। আজি শাস্ত্ৰ পাঠ 2 থেছালনিকিয়া 3 নম্বৰ অধ্যায়ৰ 1 পৰা 3 নম্বৰ পদ। শেষতে হে ভাইবিলাক, আমাৰ নিমিত্তে প্ৰাৰ্থনা কৰা, যে ঈশ্বৰৰ বাক্য তোমালোকৰ মাজত তেনেকৈ দ্ৰুতগতি আৰু গৌৰৱান্বিত হয়, আৰু দুৰাচাৰী আৰু দুষ্ট লোকৰ হাতৰ পৰা যেন আমি ৰক্ষা পাওঁ। কিয়নো সকলোৰে যে সেই বিশ্বাস আছে এনে নহয়, কিন্তু প্ৰভু বিশ্বাসী। তেওঁৱেই তোমালোকক সুস্থিৰ কৰিব আৰু সেই পাপ আত্মাৰ পৰা ৰক্ষা কৰিব। সেই আছিল 2 থেছালনিকিয়া 3 নম্বৰ অধ্যায়ৰ 1 পৰা 3 নম্বৰ পদ। আমাৰ খ্ৰীষ্টীয় বিশ্বাসটোৰ মূল ভেটিটো কি বুলি যদি আমি ভাবি চাওঁ, তেনেহলে প্ৰথমেই আমাৰ মনলৈ অহা উচিত ঈশ্বৰৰ বিশ্বস্ততাৰ কথা। ঈশ্বৰৰ বিশ্বস্ততাই আমাক আশ্বাস দিয়ে যে ঈশ্বৰ নিৰ্ভৰযোগ্য, ঈশ্বৰ সম্পূৰ্ণৰূপে বিশ্বাসযোগ্য আৰু ঈশ্বৰ কেতিয়াও সলনি নহয়। আমাৰ গোটেই খ্ৰীষ্টীয় বিশ্বাসটো এই কথাৰ ওপৰতেই প্ৰতিষ্ঠিত। আমাৰ দুখ কষ্ট পৰীক্ষাৰ সময়ত আমাক মনত সান্তনা আৰু সাহস দিব পাৰে ঈশ্বৰ যে বিশ্বস্ত, সেই কথাটোৱে। 1 কৰিন্থিয়া 10 নম্বৰ অধ্যায়ৰ 13 নম্বৰ পদত কোৱা হৈছে যে আমাক মানুহে নজনা নুশুনা ধৰণৰ কোনো প্ৰলোভনে আগুৰি নধৰে। ঈশ্বৰ বিশ্বাসী, তেওঁ আমাক আমি সহ্য কৰিব পৰাতকৈ বেছি প্ৰলোভনত পৰিবলৈ নিদিয়ে। কিন্তু যেতিয়া আমি কোনো প্ৰলোভনত পৰো, তেতিয়া আমাক সহ্য কৰিব পৰাকৈ দিয়ে, আৰু তাৰ পৰা বাহিৰলৈ ওলোৱাৰ উপায়ো ঈশ্বৰে আমাক দিয়ে। আমাৰ পৰীক্ষাৰ সময়বোৰত তেওঁ যি সহায় আৰু সমৰ্থন আগবঢ়ায়, তাৰ যোগেৰে ঈশ্বৰৰ বিশ্বাসযোগ্যতা স্পষ্ট হৈ পৰে। তেওঁ সহন শক্তিও যোগায় আৰু প্ৰত্যাহ্বান অতিক্ৰম কৰাৰ উপায়ো প্ৰদান কৰে। 1 যোহন 1 নম্বৰ অধ্যায় 9 পদত কোৱা হৈছে যে যদি আমি আমাৰ পাপবোৰ স্বীকাৰ কৰোঁ, তেন্তে তেওঁ বিশ্বাসী আৰু ধাৰ্মিক, আৰু আমাৰ পাপ ক্ষমা কৰে আৰু সকলো অধাৰ্মিকতাৰ পৰা আমাক সূচী কৰে। অৰ্থাৎ ঈশ্বৰৰ বিশ্বাসযোগ্যতাই এইটো নিশ্চিত কৰে যে যেতিয়া আমি অনুতাপ কৰোঁ, তেতিয়া তেওঁ আমাক ক্ষমা কৰে আৰু সূচী কৰে। এই প্ৰতিশ্ৰুতিয়ে আমাক আশ্বাস আৰু শান্তি প্ৰদান কৰে। ফিলিপিয়া 4 নম্বৰ অধ্যায়ৰ 19 নম্বৰ পদত কোৱা হৈছে যে আমাৰ পিতৃ ঈশ্বৰে খ্ৰীষ্ট যীশুত তেওঁৰ মহিমাৰ ধন অনুসাৰে আমাৰ সকলো আৱশ্যকতা পূৰণ কৰিব। গতিকে আমি ঈশ্বৰক বিশ্বাস কৰিব পাৰোঁ যে তেওঁ আমাৰ জীৱনৰ প্ৰতিটো দিশতে আমাৰ যত্ন ল'ব। আমাৰ সকলো প্ৰয়োজনীয়তা তেওঁ পূৰণ কৰি থাকিব। খ্ৰীষ্টীয় বিশ্বাসী হিচাপে আমি মনত ৰখা উচিত যে ঈশ্বৰৰ বিশ্বাসযোগ্যতাই আমাৰ বাবে অপৰিসীম সান্তনা আৰু শক্তিৰ উৎস। ই আমাক আশ্বস্ত কৰে যে তেওঁ সদায় আমাৰ লগত আছে, তেওঁৰ প্ৰতিজ্ঞা সত্য আৰু তেওঁৰ প্ৰেম অন্তহীন। ঈশ্বৰৰ বিশ্বস্ততাৰ কথা মনত ৰাখি আমি তেওঁতেই আস্থা ৰাখি তেওঁৰ প্ৰতি কৃতজ্ঞতা জনাই তেওঁৰ প্ৰতি বিশ্বাসীভাৱে জীয়াই থকাৰ প্ৰতিশ্ৰুতি দিয়া উচিত। প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা পিতৃ ঈশ্বৰ, তোমাৰ প্ৰতিজ্ঞা তুমি পূৰণ কৰিবাই বুলি জানি আমি তোমাৰ বাক্যতে ভৰসা কৰি প্ৰভু যীশুৰ যোগেৰে তুমি আমালৈ বিনামূল্যে আগবঢ়োৱা পৰিত্ৰাণ বিশ্বাস কৰি গ্ৰহণ কৰিছো। তোমাৰ সন্তান হিচাপে আমিও যেন সকলো কথাতে বিশ্বস্ততা প্ৰদৰ্শন কৰি চলিব পাৰিম, আমাক এনে আশীৰ্বাদ কৰা। আজিৰ দিনটো তোমাৰ হাততে গতাইছো। ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত, আমেন।